যি দুটা বাল্ব জ্বলাইছে আমি বঞ্চিত কৰি থৈছে কাৰেণ্টৰ পৰা কোনেও নিদিব কোনেও নিদিব আমাৰ গাঁৱত সোমাবলৈ নিদিব আপোনালোকে এই কথাটো খালি ঠিকাদাৰক কৈ দিব হা যে আমি ফৰৱাৰ্ড কৰিম আপুনি কাইলৈ লাগিলে আকৌ এনজিঅ'ক আপুনি লগ কৰি লওক পাৰ্চনেলি যে তেওঁলোকে ইন বিহেভ পাৰ্চনেলি নাহে নহয় ৰাইজ মই অকলে আহিম আপোনাৰ কথা কোৱা নাই ৰাইজৰ বিহেভত আপুনি আহিছিলেতো মই অহা নাই নহয় আমি গোটেই ৰাইজ আহিছোঁ ন এতিয়া ৰাইজে কথাটো কেনেকৈ গম পাম আমাৰ বালিজান কচুজান অঞ্চলৰ বহুত ৰাইজ আজি ইয়ালৈ আহিছিল আচলতে আন্দোলন কৰিবলৈ বুলি নহয় SDOৰ লগত এবাৰ আলোচনা কৰিবলৈ আহিছিল যে আমাৰ স্মাৰ্ট মিটাৰবিলাক আমাৰ গাঁৱত লগাব নালাগে যিহেতু ৰাইজে দেখিছে যে স্মাৰ্ট মিটাৰবিলাক যেতিয়া লগাবলৈ যায় যিবিলাক ঠিকাদাৰে যায় তেওঁলোকে মানুহক ভয় ভাবুকি দিয়ে তেওঁলোকে মানুহক কয় যে তহঁতি যদি স্মাৰ্ট মিটাৰ নলগাওঁ তেনেহ'লে তহঁতৰ কি বুলি কয় এগেইনষ্টত কেছ দি দিম বুলি কয় ক'ৰবাত কয় যে যদি স্মাৰ্ট মিটাৰ নলগাওঁ পিছত ফাইন দিব লাগিব এই ধৰণে ভয় খুৱাই মানুহক ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আছে এই কথাটো অপ'জ কৰি যে আমাৰ গাঁৱত কোনো পধ্যে স্মাৰ্ট মিটাৰ লগাব নালাগে এই কথাটো ক'বৰ কাৰণে আজি কচুজান অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ৰাইজ আহিছিল কিন্তু আজি দুৰ্ভাগ্যৰ কথাটো হ'ল যে আলোচনা কৰিবৰ কাৰণে SDOজন নাই তেওঁৰ তলৰতি এজন কৰ্মচাৰী তেখেতে স্মাৰক পত্ৰখন লৈ তেখেতে মানে পঠিয়াই দিম বুলি ক'লে কিন্তু কথাটো হ'ল যে ইয়াতে আমি যেতিয়াই আহোঁ আজি আহিছে আজি কচুজানৰ ৰাইজ আহিছে বেলেগ কথা বেলেগ দিনতো আমি আহিছোঁ দেখিছোঁ যে সেই কিছুদিনৰ আগতে আমাৰ খেৰজান অঞ্চলৰ ৰাইজ আহিছিল কিছুদিনৰ আগতে আমাৰ অন্যান্য এই বৰজান ফালৰ পৰা মানুহ আহিছিল কিন্তু সকলো অহা সময়ত ইয়াতে SDOজন আমি কেতিয়াও দেখি নাপাওঁ গতিকে আমি মানে আমাৰ কথাটো হ'ল যে ক'ত যায় SDOজন কি কাম থাকে তেখেতৰ কিয় প্ৰতিবাদ কৰাৰ কাৰণে এতিয়া প্ৰতিবাদ কৰিব বুলি গম পাই আঁতৰি দিছে নে তেওঁলোকে একেবাৰে সঁচাকৈ SDOজন কিবা কামত সদায় নাথাকেই নেকি সেইটো কথাটো গম নাপাওঁ গতিকে আমি এইটো কথাটো চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ইয়াত SDOজন যাতে মানে অতি কমেও ৰাতিপুৱাৰ পৰা বোলে অতি কমেও বোলে 12টা 1টামান বজালৈকে যাতে SDOজন থাকে তাৰ ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চৰকাৰক